নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেল চাহাবডিগেজ ব্লগলৈ স্বাগতম জনাইছোঁ। মই বিহুৰ বন্ধত বাইদেউহঁতৰ ঘৰত আহিছোঁ। তো ইয়াৰ পৰা মই আজি গৈ আছোঁ পানীমূৰ ইয়াৰ পৰা 81 কিলোমিটাৰ। তো ঠাইডোখৰ বহুত ধুনীয়া, আপোনালোকে সকলোৱে জানে। মই নিজ চকুৰে দেখা নাই, প্ৰথম গৈ আছোঁ আৰু আপোনালোককো দেখাম। ভিডিঅ'টো খুব ভাল লাগিব, ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু মই এতিয়া যাবলৈ ওলাইছোঁ। এয়া মোৰ লগত ভাইটি আছে, ভাইটি আৰু মই যাম। তো বাইকত যাম। তো খুব মজা লাগিব ভিডিঅ'টো, আপোনালোকে শেষলৈকে চাই থাকিব। এতিয়া আমি আহি পাই গ'লোঁ কঠীয়াতলী চেণ্টাৰ। আৰু কঠীয়াতলী চেণ্টাৰত ফ্লাইঅভাৰৰ কাম হৈ আছে। আজি বহুত দিনৰ পৰা চলি আছে, এয়া কাম চলিয়ে আছে আৰু কিমান দিন চলে তাৰ কোনো গেৰেণ্টি নাই। এতিয়া আমি আহি পেলাই তেল ডিপু পাই গ'লোঁ। তেল ভৰাই লৈ পেলাই পুনৰ আমাৰ যাত্ৰা আৰম্ভ কৰিম। আমি এতিয়া আহি পেলাই পাই গ'লোঁ ডবকা টাউন। তো ইয়াৰ পৰা যিটো লামডিং ৰোড, আমি চিধা যাম। এইফালৰ পৰা আমি আহিছোঁ, আমি একদম চিধা গৈ থাকিম। ভুলত আমি অলপ আগত গুচি গৈছিলোঁ, কিন্তু এইটো হৈছে আমাৰ লংকাত যোৱা ৰাস্তাটো। তো ইফালৰ পৰাই আমি সোমাই যাব লাগিব পানীমূৰ গ'লে। তো আমি আহি পেলাই আকৌ ৰিটাৰ্ণ ইফালে আহিছোঁ। এতিয়া এইটো ৰাস্তাতে আমি লংকা হৈ পেলাই গৈ আছোঁ। ইফালেতে আমি লংকা যাম। তো এইটো ৰাস্তাটো দেখিছে, এইফালে আমি যাম লংকা। বৰ্তমান আমি আছোঁ লংকা টাউনত। এয়া লংকা টাউন আৰু এইটো শ্বিলং যোৱা ৰাস্তাই। আৰু এটা ৰাস্তা দি গৈ থাকিলে পানীমূৰ পোৱা যায়। এতিয়া আমি এয়া চাওক, ডিমা হাছাও ডিষ্ট্ৰিক্ট সোমাম। এয়া হৈছে ডিমা হাছাও ডিষ্ট্ৰিক্টৰ গেট। আৰু ডিমা হাছাও ডিষ্ট্ৰিক্টতে আছে পানীমূৰ যি পিকনিক প্লেচ। আৰু ৰাস্তা ঘাট বহুত ধুনীয়া, ইয়াত আহি পেলাই বহুত ভাল লাগিছে। ৰাস্তা ঘাট খুব সুন্দৰ। আৰু এটা ৰাস্তা শ্বিলং যোৱা ৰাস্তা, এইটো ৰাস্তা দি গৈ থাকিলে ৰাস্তাৰ কিনাৰতে পানীমূৰ যি পিকনিক প্লেচ আছে আপোনালোকে দেখিবলৈ পাব। আমি আহি পাই গ'লোঁ পানীমূৰ। লৈ লওঁ। তো পানীমূৰ আহি পাই গৈছোঁ ইতিমধ্যে। তো ইয়াৰ পৰা আপোনালোকে মোৰ পিছফালে যে দেখিবলৈ পাইছে, ইয়াৰ পৰা ৰিচিপ্ট ল'ব লাগিব। এণ্ট্ৰি ফিজ কিবা এটা লয় তেওঁলোকে। তো ইয়াৰ পৰা লৈ পেলাই আমি আগলৈ সোমাই যাম। আৰু আমি আহিছিলোঁ এইটো ৰাস্তা দি। তো এইটো ৰাস্তা দি আহিছিলোঁ। এতিয়া আমি আহি পেলাই গেট পাই গ'লোঁ। তো ইয়াৰ পৰা পাছটো লৈ ল'ম। তো লৈ পেলাই ভিতৰলৈ সোমাই গৈ আছোঁ। গেটৰ মূল্য মাত্ৰ 50 টকা। 50 টকা দি পেলাই আমি বাইক লৈ সোমাইছোঁ। কাৰৰটো মই সোধা নাই, কাৰৰটো নাজানো মই। তো আগলৈ গৈ আছোঁ। পিকনিক প্লেচ আমি পাই গ'লোঁ আহি পেলাই। আহি গ'লোঁ আমি। যি মিউজিক লগাই ৰাখিছে, কপিৰাইট ক্লাইমহে আহিব। তো পিছৰ কথা, আগতে যাম, গোটেইখিনি ফুৰিম, ভালকৈ ফুৰিম। তো আপোনালোককো দেখাম, চাই থাকক। বহুত ধুনীয়া, মইতো আহি পেলাই বহুত ভাল পাইছোঁ। আৰু বিশেষকৈ ইয়াত ৰাস্তা ঘাট বহুত ধুনীয়া। তো ৰাস্তা দি আহিলেই ভাল লাগে। আপোনালোকে যেতিয়া আহিব তেতিয়া নিজে গম পাব, ইমান ধুনীয়া ৰাস্তা ঘাট। আৰু কুঁহিয়াৰ খেতি বহুত ৰাস্তা। তো কুঁহিয়াৰ খেতি দেখিও ভাল লাগিছে। আমাৰ ফালে বিশেষকৈ দেখাই নাপাওঁ কুঁহিয়াৰ খেতি, তো ইয়াত দেখা পালোঁ। তো আহি পেলাই ইতিমধ্যে মই পাই গৈছোঁ যি পানীমূৰ নামৰ পিকনিক প্লেচ। এনে ওৱান অফ দ্য বেষ্ট পিকনিক প্লেচ অসমৰ বুলি ক'ব পাৰিব। বহুত ধুনীয়া জেগা। তো গোটেইখিনি দেখাই আছোঁ। কেতিয়াবা এনেকুৱা লাগে যে আমি অসমত যে এনেকুৱা ধুনীয়া ধুনীয়া ঠাই আছে, আমি ক'ত আছিলোঁ ইমান দিন, মানে এইবিলাক ঠাই দেখাই পোৱা নাই। মানে ইমান ধুনীয়া, ইমান ভাল লাগিছে নহয়, মানে চাব লগা ঠাই। আৰু পানীৰ কালাৰ একদম মানে আপোনাৰ কেৰাচিনৰ কালাৰ যেনেকুৱা তেনেকুৱা, পূৰা নীলা। এতিয়া মই তললৈ নামি গৈ আছোঁ নদীৰ ওচৰত। তো মেইন ভিউখিনি নদীয়ে মেইন। ইয়াত বটিঙৰ ব্যৱস্থাও আছে, তো বটিঙো কৰিম। মানুহ আহিছে আজিও, বহুত মানুহ ইয়াত পানীমূৰত। আৰু চাবলগীয়া জেগা বহুত ধুনীয়া, বহুত ভাল লাগিছে। আপোনালোকে আহিলেও নিশ্চয় ভাল পাব। কেতিয়াবা কিছুমান বস্তু মানে বিশ্বাস নহয় যে আমাৰ অসমতো ইমান ধুনীয়া ধুনীয়া ঠাই আছে, আমি দেখিয়ে পোৱা নাই। তো মই আগতে দেখিছোঁ, বিভিন্ন ভিডিঅ'ৰ মাধ্যমে দেখিছোঁ, নিজৰ চকুৰে দেখা নাই। তো আজি প্ৰথম আহিলোঁ পানীমূৰ আপোনালোকক দেখুৱাৰ উদ্দেশ্য, আৰু মই নিজেও চালোঁ। তো কেতিয়াবা সময় পালে আপোনালোকে আহিব, এবাৰ আহি পেলাই চাই যাব। ঠাইডোখৰ বহুত ধুনীয়া আৰু বহুত ভাল লগা। ভাইটি কেনে মজা
হা কেনেকুৱা লাগিল কচোন ঠাইডোখৰ আহি হা মজা লাগিছে ন বহুত ধুনীয়া এয়া সকলোৱে যোনে যোনে নাৱত যাব তেওঁলোকে লাইফ জেকেট পিন্ধি আছে তো লাইফ জেকেট পিন্ধিব লাগে নাও ৰিস্ক ল'ব নোৱাৰি তো ইয়াৰ পৰা নাৱত উঠিব পাৰিব এজনৰ বাব তেওঁলোকে এই ছাদ থকা নাওটো যিটো দেখা পাইছে ছাল থকা নাওটো ইয়াত 100 টকাকৈ লয় এজনৰ আৰু যিটো ছাল নাই সেইটোত 50 টকা কৰি লয় ইয়াৰ পৰা এনেকৈ টিকেট ল'ব লাগে আৰু এই টিকেট লৈ মানুহ নাৱত উঠিবলৈ লাইফ জেকেট পিন্ধি আছে তো আটক ধুনীয়া এটি ঠাই বহুতে ভাল লগা তো এই আগফালে আছে ঝৰ্ণা ইয়াৰ পৰা দেখা নাপায় অপজিট আছে ৰ'দ তো ওচৰত যাই গোটেইখিনি আপোনালোকক দেখাই আছোঁ বহুতে ভাল লাগিছে মোৰতো বহুত ভাল লাগিছে ভাল লগাই পৰিৱেশ এয়া হৈছে গোটেই নৈ এই নৈখনৰ নাম মই এতিয়ালৈকে গম পোৱা নাই এজনক সুধিলোঁ পানীমূৰ বুলিয়ে ক'লে যে নদীখনৰ নামেই চাগে পানীমূৰ নৈখনৰ নামটো যদি আপোনালোকে গম পায় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব এতিয়া আমিও বটিঙত যাম এয়া মানুহ দেখিবলৈ পাইছে নাৱত উঠি আছে তো আমিও নাৱত উঠি পেলাই ফুৰিবলৈ যাম আৰু নাৱতে ইয়াত মজাটো পোৱা যায় টিকেট লৈ ল'লোঁ এতিয়া বটিঙত যাম তো এয়া লাইফ জেকেটটো পিন্ধি লওঁ পিন্ধি ৰেডি হৈ গ'লোঁ এতিয়া বটিঙত গৈ আছোঁ এয়া লাইফ জেকেট পিন্ধি ল'লোঁ তো বটিং যাবলৈ সাজু এয়া চাওক সকলো গৈ আছে সেয়া নাও ইয়াত বটিঙৰ মজাটোৱে বেলেগ তো আমি সকলো ৰেডি আৰু মানুহ গৈয়ে আছে চবেই ৰেডি হৈ আছে নাৱত যাবলৈ আৰু সকলোৱে লাইফ জেকেট পিন্ধি লৈছে লাইফ জেকেট পিন্ধাটো জৰুৰী কিয় আমি সাঁতুৰিব নজনা মানুহ কিবা গণ্ডগোল হৈ যাব পাৰে তো আমি লাইফ জেকেটটো পিন্ধি ল'লোঁ এয়া চাওক আগত কি ধুনীয়া ভিউজ তো সেইখিনি দেখাই আছোঁ আপোনালোকক ওচৰত গৈ পৰিৱেশটো একেবাৰে কাশ্মীৰৰ যেন লাগিছে এয়া চাওক নাৱেই নাও নাও ৰিপেয়াৰিঙৰো কাম চলি আছে মজা পানীৰ কালাৰ ইমান ধুনীয়া কিন্তু এই সূৰ্যটোৱে ডিষ্টাৰ্ব কৰি আছে গম পাইছে সূৰ্যটো অপজিট হেৰিত আছে যে এয়া বটিঙত আছোঁ মই তো পিছফালে সূৰ্য আছে সূৰ্যৰ কাৰণে ভালকৈ ক্লিয়াৰ দেখা পোৱা নাযায় একদম পূৰা দুপৰীয়া সময় সূৰ্যটো মূৰৰ ওপৰত আছে কিন্তু এটা কথা পানী ইমান ধুনীয়া নহয় চাবলগীয়া পানী পানীৰ কালাৰ চাওক তলৰ পাথৰলৈকে দেখা পোৱা গৈ আছে পানীৰ কালাৰটো ইমান মজা না এয়া হৈছে পানীমূৰৰ চলো ৱাটাৰফল বুলিয়ে ক'ব লাগিব কিন্তু বহুত ধুনীয়া ঠাই এয়া চাওক কেনেকুৱা মজা লাগিছে বহুত ভাল বহুত সুন্দৰ এয়া মানুহ নাৱত ঘূৰি আছে এয়া চাওকচোন এবাৰ চাওক এয়া হৈছে পানীমূৰ ৱাটাৰফল কেনেকুৱা ধুনীয়া দৃশ্য মই নাৱত আছোঁ ইয়াৰ পৰা এবাৰ চাই লওক আপোনালোকে কেনেকুৱা ভিউ কেনেকুৱা মজা লাগিছে চাওক এবাৰ আমাৰ কেমেৰামেন ফটো লোৱাতে বিজি হৈ আছে এয়া চাওক ফটো লৈয়ে আছে এইফালে অকণ কিনাৰত দিব নোৱাৰে এইফালে আমি মেইন ঠাইটোৰ পৰা আৰু অলপ ছাইডত গৈ আছোঁ সেইখিনিতেও চাবলগীয়া জেগা আছে আৰু তাত ৰখিবলৈ অলপ ঠাই আছে সেইখিনিলৈকে গৈ আছোঁ এয়া চাওকচোন নাও চলি আছে কিমান ভাল লাগিছে নাৱৰ ওপৰত নাও যেন কাশ্মীৰ সদৃশ এটি পৰিৱেশ আৰু ইয়াত নাৱত ফুৰাটোৱে মেইন চাৰিওফালে মানুহ দেখিবলৈ পাব চব নাৱতেই ফুৰি আছে তো নদীটোৱে ইয়াৰ মেইন আকৰ্ষণ আৰু বহুতে ভাল লাগিছে আহি পেলাই আমি আন এখন ঠাইলৈ গৈ আছোঁ সেইখিনি আপোনালোকক দেখাই আছোঁ তাত অলপ ৰখিবলৈ ঠাই আছে সেইখিনিলৈকে মই এতিয়া গৈ আছোঁ গোটেই যাত্ৰাটো নাৱতেই তো ইয়াৰ পৰা আমি ওপৰলৈ যাম গৈ পেলাইও আপোনালোকক দেখাম এতিয়া আমি এইটো পাৰে আহি গ'লোঁ এয়া চাওক আৰু এটা ঠাই য'ত ৰখিব পাৰি সেয়া দূৰত দেখিবলৈ পাইছে আপোনালোকে মানুহ আছে আমি সেইখিনিলৈকে গৈ আছোঁ গৈ পেলাই আপোনালোকক এবাৰ তাৰ পৰা গোটেই পৰিৱেশখিনি দেখাইছোঁ আৰু ইয়াত আপোনালোকে শিলত দেখিবলৈ পাইছে কোকা মানে পানীমূৰ আৰু কোকা দুখন পিকনিক প্লেচ হয় দুয়োটাই কিন্তু দুয়োটা একে ঠাইতে আছে আমি পানীমূৰ যিটো ৱাটাৰফল তাৰ মাজত ৰখিছোঁ নাও দি আহি পেলাই ইয়াত অলপ ৰখাইছে সেইটো ভিউ পইণ্ট বহুত ধুনীয়া চাবলগীয়া ঠাই তো দেখাই আছোঁ চাই থাকক ইমান ভাল লগা এটি পৰিৱেশ
দেখাইছোঁ এয়া চাওক ইমান ভাল লগা একদম ওচৰৰ পৰা দেখাইছোঁ আপোনালোকক পানীৰ ৰংটো চাওক আপোনালোকে কিমান ভাল লাগিছে একদম তললৈকে সব দেখা যায় তো মোৰ আইডিয়া ইয়াত 20 পৰা 30 ফুট মান পানী হ'ব পানী কিন্তু তললৈকে দেখা যায় এই শিলবোৰ দেখিছে যে আপোনালোকে এই ওচৰত থকা নিচিনা লাগে কিন্তু নহয় বহুত দ তো ওচৰৰ পৰা চালেহে গম পায় এইকাৰণে সকলোৱে লাইফ জেকেট পৰিধান কৰিব লাগে এইটো বাধ্যতামূলক এবাৰ চাওক গোটেই এক ৰাউণ্ড এয়া হৈছে পানীমূৰ পিকনিক প্লেচ এয়া চাওক পানীৰ কালাৰ চাওক কেনেকুৱা ভাল লগা ইয়াত সাঁতুৰিব নজনা মানুহে কিন্তু ইয়াত ৰিস্ক লোৱাটো বহুত মানে ভুল হ'ব ইয়াত সাঁতুৰিব নজনা মানুহ কিন্তু মৃত্যুটো অনিবাৰ্য মানে ইয়াত এনেকুৱা এয়া হৈছে পানীমূৰ পিকনিক প্লেচ এয়া চাওক সব শিল এতিয়া আমি ইয়াৰ পৰা ওলাই গৈ আছোঁ তো নদীত ইমান সময় আপোনালোকক যিমানখিনি দেখাবলগীয়া আছিল গোটেইখিনি দেখালোঁ আৰু খুব সুন্দৰকৈ দেখাইছোঁ বেলেগ ইউটিউবাৰে ইমান ভালকৈ নেদেখায় মই গোটেইখিনি আপোনালোকক দেখাইছোঁ আৰু এতিয়া আমি পাৰলৈ গৈ আছোঁ আৰু নদীটো মেইন ক'ৰ পৰা বৈ আহিছে তালৈকে যাম গৈ পেলাই আপোনালোকক দেখাম বটিং কৰি আমি আহি গ'লোঁ তো বটিং কৰি খুব মজা লাগিল তো বহুতে ইয়াত স্পেচিয়েল বটিং কৰিলে আপুনি প্ৰকৃত মজাটো পাব নহ'লে বেলেগ একো নাই নদীটোৱে মেইন নদীটোত বটিং হয় তো বটিং কৰি পেলাই বহুত ভাল লাগিল এতিয়া মই অলপ ওপৰত আহিছোঁ আকৌ তো এইখিনিৰ পৰা অলপ ভিউখিনি দেখাই দিম আপোনালোকক ভাগৰ লাগিছে অলপ ওখত উঠিলে মোৰ ভাগৰ লাগেই বাৰু ইয়াৰ পৰা এবাৰ আপোনালোকক দেখাই আছোঁ ওপৰৰ পৰা কেনেকুৱা ধুনীয়া ঠাই ওপৰৰ পৰা নাজাৰাটো এবাৰ চাওকচোন কিমান ভাল লগা মানুহে তলত বটিং কৰি আছে আৰু মই ওপৰত আছোঁ আগতে এই আগলৈকে যাবলৈ দিছিল আজিকালি নিদিয়ে তাত বহুতো মানুহ মৰিছে বোলে এইকাৰণে যাব নিদিয়ে তো এয়া চাওক ওপৰৰ পৰা বৈ আহিছে নদীটো ঝৰ্ণা হৈ পেলাই তো বন্ধুসকল যিমানখিনি পাৰিলোঁ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক অতি সুন্দৰকৈ দেখাইছোঁ পানীমূৰ পিকনিক প্লেচ তো এতিয়া মই ইয়াৰ পৰা ওলাই যাম আপোনালোকে ভিডিঅ'টো চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আপোনালোকৰ ছাপৰ্টে মোক এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ বনাবলৈ উৎসাহ দিব আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আগলৈও মোক উৎসাহ দি থাকিব যাতে এনেকুৱা ভিডিঅ'বোৰ আপোনালোকৰ মাজলৈ লৈ আহিব পাৰোঁ তো আজিলৈ বাই বাই